নমস্কাৰ। আজিৰ অতিথিৰ শিতানত ভাল লগা মানুহবিলাকৰ লগত ভাল লগা কথাবোৰ পাতিবলৈ পালে ভাল লাগে মন। আৰু এনে ভাল লগা মানুহবিলাকে একো ননাকৈ সুদাহাতে আহিলেও হাতলৈ হাত আগবঢ়াই দি কৰমৰ্দন কৰি উমান ল'ব পাৰি কোমলতাৰ সৌভাগ্য। কি ক'ম, তিনিদিন তিতাবৰৰ আহিলে অসমৰ ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেত্ৰী গিৰিজা মহন্ত বাইদেউ। আজি আড্ডাৰ কথাত বাইদেউৰ লগত বহুত কথা পাতিলোঁ। এই তিনিদিনত বাইদেউৰ লগত বহুত ভাল লাগিলে। খুচৰি খুচৰি কথাবিলাক পাতি আছিলোঁ, ঘৰুৱাভাৱে কথাখিনি পাতি আছিলোঁ। যাকে নহওক, মই ভাবিলোঁ আড্ডাৰ কথাত এই কথাখিনি সংৰক্ষিত হওক, দুই এটা কথা বাইদেউৰ মাতটো থাকি যাওক বুলিয়েই এই ক্লিপটো ৰাখিছোঁ। বহুত কথা পাতিবলৈ মন যায় বাইদেউ আপোনাৰ লগত, আৰু হয়তো এই কথাখিনি পাতোঁতে হয়তো মোৰ ক্লিপটোৰ মেমৰি ভৰ্তি হৈ যাব। যে কি নহওক, আমি আপোনাৰ মাতটোৰ সংৰক্ষণ এটা বিচাৰিছোঁ। মই যি দেখিছোঁ আপোনাৰ এই তিনিদিন যে আপোনাৰ কহিনুৰ থিয়েটাৰৰ যাত্ৰা, 9 বছৰৰ অভিজ্ঞতাৰ যি যাত্ৰা, আপোনাৰ বলিষ্ঠ অভিনয়, সেই তাৰ মাজত প্ৰথম যিদিনাখন মই আপোনাৰ ভিডিঅ' ক্লিপ কৰিছোঁ, তাৰপিছত সেই ৰাতিৰ যি এটা দৃশ্য, নাটক আৰম্ভ হোৱাৰ আগমুহূৰ্তত, বনৰীয়া আৰম্ভ হোৱাৰ আগত সুস্থতাৰ যিখন নাটক, সেই নাটকখনৰ সঁচাকৈ আচৰিত। কিন্তু তাৰ মাজত 5টা ইঞ্জেকশ্যন লৈ আপুনি সেইদিনাখনৰ কিবা কথা এটা মই জানিব বিচাৰিছোঁ। কেনেকুৱা এটা মুহূৰ্তত আপুনি কেনেকুৱা এক্সপ্ৰেছন কৰি আছিলে, আচৰিত কথা। আপোনাৰ সেই মুহূৰ্তত কেনেকুৱা লাগি আছিলে, অনুভৱটো কওক। সেই মুহূৰ্তটো এইটো আচলতে আমাৰ বিশ্বতে বিৰল ভ্ৰাম্যমাণ থিয়েটাৰ নহয় জানো অসমত। তো এই ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত আমি জড়িত। আজি বহু বছৰে ভ্ৰাম্যমাণ থিয়েটাৰত কাম কৰিছোঁ। এই থিয়েটাৰত কাম কৰিলে আমাৰ কি হয়, আমি সন্ধিয়াৰ লগে লগে আমি নাটক কৰিবই লাগিব, শ্ব' কৰিব লাগিব, আমাৰ কোনো ছুটিৰ কথা নাহে। তো অসুখ বিসুখ হয় মানুহৰ, অসুখ বিসুখ হ'লে ঔষধ পাতি খাই আমি ভাল হওঁ, আকৌ নাটক কৰোঁ, তেনেকুৱা হয়। কিন্তু সেইদিনা মোৰ নিজৰ ক্ষেত্ৰত সেইদিনা হঠাতে কি হ'ল, সেয়াটো জানিছেই সকলোৱে। আৰু তাৰপিছত যি কি নহওক, সকলোৰে চেষ্টাত ডাক্তৰৰ ওচৰ পালোঁগৈ। ডাক্তৰৰ ওচৰৰ পৰা আকৌ পুনৰ মোৰ মনত এটাই খেলাই আছে যে মই নাটক কৰিব লাগিব, নাটক কৰিব লাগিব। নাটকখনৰ আগমুহূৰ্তত গোটেইটো ঘটনাটো হলত দৰ্শক ভৰ্তি হৈ আছে, গতিকে দৰ্শক আমাৰ কাৰণে ভগৱান। আমি সেইকাৰণে মঞ্চত উঠাৰ আগতে মনতে ধ্যান কৰোঁ যে দৰ্শকৰ ভৰি চুই সেৱা কৰিছোঁ। তাৰপিছতে আমি অভিনয় কৰোঁ। মঞ্চত উঠোঁতে আমি সেৱা কৰোঁ, সেৱা কৰি পেলাই আমি তাৰপিছত কাম কৰোঁ। এতিয়া কথা হৈছে কি যে হয়তো সেই দৰ্শকৰ আশীৰ্বাদটো আমাৰ লগত থাকে। দৰ্শকৰ আশীৰ্বাদ থাকে, কাৰণ কেলে হলত বহি থকা ইমানখিনি দৰ্শক, সেইসকল দৰ্শকে প্ৰতি মুহূৰ্তত ভাবি আছে আমি নাটকখন চাম চাম। এই যিটো আমাৰ আত্মাৰ যিটো টান, আত্মাৰ টানটোত দৰ্শকে যে ভাবি আছে আমি চাম চাম, সেই শক্তিটোৱে মোক সুস্থ কৰি দিছে সঁচাকে। আৰু এটা কথা কি হয়, আজি ইনজেকশ্যন লৈ পেলাই জেনেৰেল এগৰাকী বা এজন মানুহে পঢ়ি থাকে, শুই থাকে, পঢ়ি থাকে, আপোনালোকৰ সেই চাউণ্ড মিউজিকৰ মাজত এটা থেৰাপি চিষ্টেমত আপোনালোকে গ্ৰ' হৈ পেলাই দৰ্শকৰ আশীৰ্বাদ পুষ্ট হৈ আপোনালোকে নাটক এখন সুন্দৰ ধৰণে উপহাৰ দি গ'ল। আৰু যি কি নহওক, বাইদেউ থিয়েটাৰ বুলি ক'লে মই সৰুতে কি ক'ম, থিয়েটাৰ বুলি ক'লে ইলা কাকতি বাইদেউৰ মনত পৰে। আমি চাইছোঁ দিনৰ পৰা ইলা কাকতি বাইদেউ, পিছত আমি দেখিছোঁ বহুত। তেনেধৰণে আমাক যেনেকৈ ইলা কাকতি বাইদেউৰ উৎসাহ পাইছোঁ, আপোনাৰ জীৱনত হয়তো তেনেকৈ থিয়েটাৰৰ জগতৰ প্ৰথম আপুনি থিয়েটাৰত খোজ দিয়াৰ আগত কাৰোবাৰ হয়তো তেনেকৈ মনত আছে বা কাৰোবাৰ সান্নিধ্য আপুনি পাইছে কিজানি। এই ক্ষেত্ৰতে মই ক'ব লাগিব যে ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী দক্ষ, সকলোৰে মৰমৰ শ্ৰদ্ধাৰ অভিনেত্ৰী আমাৰ যোৰহাটৰ শ্ৰীযুতা ৰীণা বৰা, ৰীণা খুৰী বুলি আমি মাতোঁ। ৰীণা খুৰী, খুৰীৰ সান্নিধ্যই মই পাইছিলোঁ। আৰু খুৰীৰ সম্পূৰ্ণ সংলাপ যেনেকৈ তেখেতে সংলাপ এৰে, সংলাপ কয়, সেইবিলাক মই খুব মন পুতি পেলাই চাইছিলোঁ আৰু খুৰীৰ পৰা শিকিবলৈও চেষ্টা কৰিছিলোঁ। আৰু খুৰীয়ে মোক প্ৰথম সংলাপ কেনেকৈ ক'ব লাগে, কি কৰিব লাগে, এনেকৈ ধৰণে কৈছিলে। তাৰ পাছতেই মই আব্দুল মজিদ কাক পাইছিলোঁ। তাৰপিছতে আমাৰ হেঙুল থিয়েটাৰৰ প্ৰযোজক, বৰ্তমানৰ সংকল্পজিৎ হাজৰিকাৰ দেউতাক
আমাৰ খবৰকৈ নামটো মই পাহৰি হয়, গৈছোঁ। ঠিক আছে। তেনেধৰণে বৰেণ্য ব্যক্তিসকলৰ সান্নিধ্যত আপুনি মানে নিজৰ পাইছে, সান্নিধ্যতা পাইছে। মই জানিব বিচাৰিছোঁ আপোনাৰ এই মানে মঞ্চত আমাৰ প্ৰশান্ত হাজৰিকা, হয়। স্বৰ্গীয় প্ৰশান্ত দা আমি ফুনুদা বুলি মাতিছিলোঁ। ফুনুদা ফুনুদা বুলি মাতিছিলোঁ। হয়। তো আমাক শিকাইছিলে। গতিকে তেখেতসকলৰ সান্নিধ্য মই পাইছোঁ। হয়। এই মঞ্চ জগতৰ পৰা আপোনাৰ মানে হয়তো কৰিছে যদিও মই নাজানো, মঞ্চ জগতৰ পৰা আপুনি এই ছবি জগতলৈ, যিটো আমি চিনেমাৰ জগত বুলি কওঁ বা বোলছবি জগত বুলি কওঁ, ডিজিটেল মাধ্যমৰ, আপোনাৰ তেনেকুৱা সপোন বা তেনেকুৱা কিবা আছে? নাই, মই ভবাও নাই কেতিয়াও। আৰু মোৰ তেনেকুৱা নাই। আৰু মানে কি, যিটো কৰ্ম কৰিছোঁ, কৰ্মটো কৰি গৈ আছোঁ। অৱশ্যে ছবি বুলিবলৈ মোৰ এই তাহানিতে বুকুৰ মাজত জ্বলেখন কৰোঁতে মোক আমাৰ মৃদুল ভূঞাই মোক সম্ভৱ মাতিছিলে, মই পাহৰিছোঁ কথাটো। কোনোবাই মোক এটা খবৰ দিছিলে, মই আহিব লাগে, কিবা সৰু চৰিত্ৰ এটা এনেকৈ কৰিব পাৰিম নেকি বুলি মোক এনেকৈ কৈছিলে। কিন্তু মই বহু বছৰ আগৰ কথা, কিন্তু মই সেইখিনি সময়ত মানে নকৰোঁ বুলিয়েই ক'লোঁ তেতিয়া। নহয় ইমান নোৱাৰোঁ বা তাৰপিছত মই ক'লোঁ ভবা নাই দেই, নাই ভবা। কিন্তু নাই ভবা। তাৰপাছতে চিৰিয়েলৰ কোঠালৈ পেলাই আহিলে, বেহৰবাৰী আউটপোষ্টত কৰিছিলোঁ মই। তেতিয়া মোক পল্লৱ পৱন বৰা, তেওঁৰ লগত মই ভ্ৰাম্যমাণ থিয়েটাৰত একেলগে আছিলোঁ। মোৰ ভাতৃৰ প্ৰতি মই বহুত মৰম কৰোঁ তাক, পল বুলি মাতোঁ। তো সি মোক কৈছিলে যে গীৰ্জা বা আপুনি অকণমান বেহৰবাৰীত ওলাই দিব। মই বোলো ঠিক আছে, পল কৰি দিম দিয়া। তেতিয়া মোৰ অফ টাইম, কাৰণ থিয়েটাৰৰ শেষ কৰাৰ পাছত মানে মাজত অকণমান সময় পাওঁ। সেই সময়খিনিতে মই বেহৰবাৰী কৰিছিলোঁ। তেতিয়া প্ৰীতমো আছিলে, প্ৰীতমৰ লগতে কৰিছিলোঁ মই বেহৰবাৰী। তাৰ পাছত আকৌ যেতিয়া আমাৰ লকডাউন হৈ গ'ল, থিয়েটাৰ বন্ধ হ'ল, সেইখিনি সময়ত সেইখিনি সময়ত মই ৰেঙনি চেনেলৰ পৰা আকৌ অপৰাধ অনুসন্ধান বুলি সেইখনত কৰিছিলোঁ। তাৰ পাছতেই মানে আকৌ তেনেকে কথা বতৰা হৈছিলে মোৰ কাৰোবাৰ সৈতে তেনেকুৱাকে, যে মই যদি থিয়েটাৰ নহয় তেতিয়াহ'লে মই হয়তো এতিয়া আপোনাৰ মানে মঞ্চ জগতখনৰ এটা সুকীয়া বৈশিষ্ট্য আছে, মানে ভ্ৰাম্যমাণ দিশত নাটক কৰা আৰু সন্মুখত দৰ্শক, আৰু এই আপোনাৰ ডিজিটেল মাধ্যমৰ যিখিনি নাটক, তাৰো এটা বেলেগ এটা বৈশিষ্ট্য আছে। দুইটাৰে মজাৰ ভিতৰত আপোনাৰ কোনটো মজা ভাল লাগিছে? মানে মঞ্চই ভাল লাগে, মানে এইটো সাংঘাতিক ধৰণে ভাল লাগে, মানে সম্ভৱ মানে লগালগ ফলাফল। মই ভুল কৈছোঁ, শুদ্ধ কৈছোঁ, ভাল বেয়া মানে চব লগে মানে আৰু মানে এবাৰ পাৰ হোৱাৰ পিছত এইটো নহয় যে ইছৰাম মোৰ এইটো বেয়া হ'ল, মই আকৌ ভাল কৰি থৈ আহোঁ, নহ'ব। কিন্তু কেমেৰাৰ আগত সেইকণ সুবিধা থাকে যে এবাৰ মোৰ হোৱা নাই, দ্বিতীয়বাৰ মই ইয়াতকৈ আৰু অকণমান ভাল কৰি দিওঁ। কিন্তু মঞ্চত সেইটো নহয় আৰু যি হ'ল আৰু মুঠতে এবাৰতে গ'ল। পাছত আৰু মানে চিন্তা কৰি চাওঁ মইতো এনেকৈ কৰিব পাৰিলোহেঁতেন। এতিয়াতো চ'তৰ শেষ আৰু বহাগ আহি আছে, হয়তো আপোনালোকৰ নিশ্চয় মানে এই ভ্ৰাম্যমাণ জগতত আপোনালোকে বিহুৰ আগ পাবগে কিজানি সম্ভৱ, মই নাজানো। উৰুকাৰ নিশা আমাৰ শেষ হ'ব, 13 এপ্ৰিল আমাৰ লাষ্ট পেণ্ডেল, সেইদিনা আমি শেষ চোৰ এইটো বছৰৰ হয় 2024-25 নাট্যবৰ্ষৰ শেষ। কথাৰ মাজত কথা এটা গম পাই আছিলো, অলপ মানে ধেমেলীয়া টাইপৰ কথা, যে কি নহওক মই আকৌ এবাৰ আপোনাৰ এই কথাটো জানিব বিচাৰিছো। এই যে আপুনি ধৰক বিভিন্ন জেগাবিলাকত যাওঁতে বিভিন্ন তিক্ত অভিজ্ঞতা বা মিঠা স্মৃতি থাকি যায় পাইছে, তাৰ মাজত আপোনাৰ নিজৰ ঘৰক লৈ পেলাই মই এটা অভিজ্ঞতা মই এতিয়া এই মুহূৰ্তত আকৌ জানিব বিচাৰিছো, সেই ঘূৰণি শব্দটো এবাৰ আকৌ মোক কওক, যিটো আপোনাৰ সেইটো মানে এনেকুৱা হয়, মই অকলে থাকোতো মানে কেতিয়াবা আমি যেতিয়া দুটা দৰ্শনী কৰি যেতিয়া মই গৃহস্থ যাৰ ঘৰত থাকিবলগীয়া আহোঁ, গৃহস্থ ঘৰত প্ৰথম দৰ্শনী চাই আহি শুই যায় বা বয়সস্থ মানে, কেতিয়াবা কি হয় দেখে আজিকালি কাৰোবাৰ ঘৰতো বাথৰুমটো পিছফালে হ'ব থাকে। মই মানে বৰ ভয়াতুৰ, মানে বিৰাট ভয়াতুৰ, এইটো সকলোৱে জানে। মানে যাৰ ঘৰত ৰুম দিয়া আহিয়ে প্ৰথম সোধো এই কাষৰটোত কোনোবা শুব নুশুৱে, এনেকে সোধো মানে মই বৰ ভয়াতুৰ। তাৰপিছত সেইকাৰণে
এই ৰাতি যেতিয়া মই বাহিৰত যাব লগা হয় নহয় তেতিয়া মই মানে এওঁক মানে ফোন কৰোঁ মানে জগাওঁ ঘৰত থাকে আগাৰটো ঘৰত থাকে হয়। টোপনি মই দ্বিতীয় দৰ্শনী কৰি আহোঁ আৰু তেতিয়া ৰাতি হয় আৰু ৰাতি মানে প্ৰায় 12টা বাজে 12টা 12:30 এনেকুৱা সময়ত ৰাতি মই ফোন কৰি পেলাই উঠাচোন উঠাচোন তুমি উঠা মই বাথৰুমলৈ যাওঁ ভয় লাগিছে তুমি উঠা যোৱা এনেকৈ ক'ব আৰু ফোনটো থাকে নহয় আৰু মই যাওঁ বাথৰুমলৈ যাওঁ তাৰপিছত যাওঁতে তেতিয়া মানে তেওঁ আকৌ মানে টোপনি গুচি যায় ঘপকৈ মানে লাইনতে থাকে মই যেতিয়া বাথৰুমলৈ গৈ থাকোঁ তেওঁলোক শব্দটো শুনি যাওঁ মই টো শুনাৰ লগে লগে মই কওঁ যুজু আকৌ এনেকৈ কয় মানে তাৰপিছতে আকৌ মই বাথৰুমৰ পৰা দৌৰিকে মুঠতে মই কামখিনি কৰি পেলাই মই আহোঁ আৰু আহি পেলাই মানে তেওঁ যুজু তুমি হেৰি ভাত খালা নে খোলা নি মই নহয় মই বাথৰুমৰ পৰাহে আহিছোঁ তুমি সাৰ পাই থাকা মানে তুমি হেৰি কৰা আকৌ তোমাৰ ডিঙিটো চিধা কৰি লোৱা তোমাৰ শব্দ হৈছে তোমাৰ আকৌ তুমি চিধা কৰি লোৱা বুলি কওঁ আচলতে সঁচা কথা মানে আপোনালোকে যদিও দৰ্শকৰ মাজত থাকে তথাপিতো ঘৰখন কেনেধৰণে আপোনালোকে মানে আবদ্ধ কৰি ৰাখে ঘৰৰ মানুহৰ মাজত মই ধেমেলীয়াটো ভাল লাগিলে বাইদেউ সৰু এটা সংলাপ যেটো আপোনাৰ মানে মই আপোনাৰ 3 দিন নাটক চাইছো 3 দিনতে আপোনাৰ এটা আবেগিক মুহূৰ্ত থাকে মই ধেমেলীয়া পালো আবেগৰ এটা মুহূৰ্ত যদি মোৰ আত্মাৰ কোঠাত থাকি যায় সেইটো মানে সৰু এটা সংলাপ যদি মনত আছে যদি বেয়া নাপায় হয়তো মিউজিক আৰু সাউন্ডে আপোনাক এফেকশনত সেই সংলাপবিলাক আনে তথাপিতো এতিয়া আমি সিমানখিনি বাইণ্ডিঙলৈ নাযাওঁ বাস অকমান যদি আছে সংলাপ মানে কি হৈ যায় নাটকত ঘপককৈ মনলৈ নাহে সন্ধিয়া কৰি থাকোঁতে আহি যায় তথাপিতো তেনেকুৱাকৈ ক'বলৈ গ'লে মৃদুলাৰ নাটকখন পিঞ্জৰাৰ মোৰ এটা চৰিত্ৰটো মই পুতেকক মানে বিচাৰি ফুৰোঁ গতিকে আহি পুতেকক পাওঁ মানে কোনোবাই কয় যে সি মানে মোক তাৰ মাক নহয় বুলি কৈ থাকে মানুহৰ আগত কিন্তু প্ৰকৃতাৰ্থত সি মোৰ ল'ৰা নহয় মই এজন বেলেগ ল'ৰাকে মোৰ নিজৰ ল'ৰা বুলি তাক মানে মানি থাকোঁ মোৰ নিজৰ ল'ৰাটো ইতিমধ্যে মৰি গৈছে কিন্তু সেই খবৰটো মোক জনোৱা নাই তেতিয়া মই মানে সেই আহি যেতিয়া তাক বিচাৰি এঠাইত পাওঁহি তেতিয়া মোক এজন মানুহে কয় যে আৰু সিটোতো আপোনাৰ মানে মাক মৰিলে বুলিয়ে কয় তেতিয়া মানে মোৰ এটা সংলাপ আছে দেই সংলাপটো মানে মই কওঁ মানে কয় যে সিটো কয় যে তাৰ আপুনিতো মৃত সিটো এনেকৈ বুলি কৈছে তেতিয়া মানে মই কওঁ ঠিকেই কৈছে তাৰ অবিহনেতো মই মৰাৰ নিচিনাই ঠিকেই সেইকাৰণে মানুহৰ আগত মই তাৰ মাক নহয় বুলি কয় আৰু সেইকাৰণে সি মোক নোকোৱাকৈ ক'ৰবালে গুচি যায়গৈ মইহে তাক বিচাৰি ফুৰোঁ সি কিন্তু মোৰ পৰা সদায় পলাই ফুৰে কিয় নাজানো কোনেও তাক বিচাৰি মোৰ ওচৰলৈ আনিও নিদিয়ে বাপেকেও একো গুৰুত্ব নিদিয়ে সুন্দৰ শেষ সংলাপ আচলতে হাঁহি আৰু ফূৰ্তিৰ মাজতে আৰু এই আবেগৰ মুহূৰ্তবিলাকৰ মাজতে এইগৰাকী মানে ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেত্ৰী ৰিজা মহন্ত বাইদেউ সান্নিধ্যত পালোঁ আড্ডাৰ কোঠাত হাজিৰ হ'লোঁ আচলতে আচৰিত কথা 365 দিন এখেতসকলে সাংস্কৃতিৰ পথাৰখনত জঁপিয়াই ঘূৰি ফুৰিছে ঘৰ দুৱাৰ এৰি আছোঁ তেখেতসকলৰ যাত্ৰা শুভ ধন্যবাদ বাইদেউ বহুত ধন্যবাদ আৰু এইকেইদিন ইমান সুন্দৰকৈ ৰাখিলে ঘৰখনক এটা সম্বন্ধ মোৰ হৈ গ'ল কিন্তু দেই এইটো মোৰ জীৱিত কালত মানে মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সদায় মানে যেতিয়াই পাৰোঁ এইফালে আহিলে মই এইখন ঘৰত সোমাম আপোনালোকৰ খবৰ ল'ম একদম আৰু মানে সঁচাকৈ সদায় মনত ৰাখি থাকিব মানে মোৰ সাজ বহুৱালে এই ঘৰখনৰ মানে মৰম চেনেহে আৰু আমিতো মৰম বুটলি ভাল পাওঁ ন গতিকে ইমান অফুৰন্ত মৰম নিস্বাৰ্থ মৰম পালে সেইখিনিক মানে সাঁচি থৈ পেলাই মানে মই সুখ পাম আৰু বহুত ভাল লাগিলে লগতে সমূহ দৰ্শকলে সকলোলৈকে মোৰ ফালৰ পৰা
জনাইছোঁ ধন্যবাদ। আন্তৰিক শ্ৰদ্ধা ধন্যবাদ